প্ৰিয় দৰ্শকসকল এই মুহূৰ্তত আমি পোনপটীয়াকৈ সংযুক্ত হৈছো জ্যোতিষ শাস্ত্ৰবিদ ডক্টৰ পৰশমণি শৰ্মা স্বাগতম জনাইছো আজিৰ আমাৰ এই অনুষ্ঠানৰ মাজলৈ প্ৰথমতে আপোনাৰ পৰা জানিব চেষ্টা কৰিম আজিৰ দিনটো জাতক জাতিকা সকলৰ বাবে কিদৰে পাৰ হ'ব ধন্যবাদ আপোনালোকৰ সৰু অসমবাসী ৰাইজক মই ডক্টৰ পৰশমণি শৰ্মাই জনাইছো সুপ্ৰভাত আজি শনিবাৰ ইংৰাজী 6 ডিসেম্বৰ 2025 Numerologically যদি আমি চাওঁ আজি ড্ৰাইভাৰ নম্বৰ আছে নম্বৰ 6 কণ্ডাক্টৰ নম্বৰ আছে নম্বৰ 9 6 আৰু 9 ৰ যেটো কম্বিনেশ্যন এটো এটা ফ্যামিলি অফ নাম্বাৰছত আহে কিন্তু কৰবাত নহয় কৰবাত অলপমান কন্ট্ৰভাৰ্চিয়েল কম্বিনেশ্যন হয় কাৰণ 6 আৰু 9 টো যদি চাই আপুনি উল্টা হৈ যায় গতিকে আজি তেওঁলোকৰ কাৰণে যিকোনো ব্যক্তিৰ কাৰণে আজি বিশেষকৈ যিকোনো কথা কোৱাৰ ক্ষেত্ৰত আপোনালোক সাৱধান হ'ব কাৰণ কথাতেই বতা পাই কথাতেই কাটা যায় বুলি কয় গতিকে আজি আপোনালোক সাৱধান থাকিব সকলো ব্যক্তিৰ মানুহখিনি লগতে আজি যেটো শনিবাৰ আছিলে আজি শনিবাৰে আপুনি শনি মন্দিৰ যোৱা হনুমান মন্দিৰ যোৱাৰ আহত গছত গুৰিত চাকি দিয়া ধূপ দিয়া এইখিনি কাম কৰিব পাৰে চাও যদি আপুনি চাকৰি প্ৰত্যাশী হয় তেনেহলে আপুনি সন্ধিয়া সময়ত তিল তেলৰ চাকি বা মিঠা তেলটো অলপমান তিল দি পেলাই যদি আহত গছৰ তলত চাকি লগায় আহত গছৰ তলতে যদি হনুমান চালিচাখন পাঠ কৰিব পাৰে একো নোৱাৰিলেও ওম নমঃ শিৱায় ওম নমঃ ভগৱতে বাসুদেৱায় এই ধৰণৰ মন্ত্ৰ যদি পাঠ কৰিব পাৰে তেতিয়াও আপোনাৰ কাৰণে চাকৰিৰ যি বাধা আছে সেয়া দূৰ হয় হনুমান মন্দিৰ প্ৰথমে দৰ্শন কৰি যাব হনুমান মন্দিৰ দৰ্শন কৰাৰ পিছত আপুনি ওচৰত থকা আপোনাৰ শনি মন্দিৰ আপুনি দৰ্শন কৰিব তেতিয়াও আপোনালোকৰ কাৰণে ভাল যদি ভাবিছে যে মই মাৰ শক্তি লওঁ তেতিয়াহলে মা কালীৰ মন্দিৰ আপুনি যাব পাৰে মা কালীৰ মন্দিৰত গৈ আপুনি চাকি ধূপ লগাব তেতিয়াও আপোনাৰ কাৰণে ভাল হ'ব চাও আজি মই কৈছো যে আজি 6 9 ৰ এটা কম্বিনেশ্যনৰ দিন নিউমৰলজিক্যালি ড্ৰাইভাৰ নম্বৰ 6 কণ্ডাক্টৰ নম্বৰ 9 বছৰটো 9 ৰ ভাইব্ৰেচন আছে আৰু এই সময়খিনিত যেটো নম্বৰ 9 ৰ ভাইব্ৰেচন অলপ বেছিকে পাব গতিকে আপোনালোকৰ এগ্ৰেছন বৃদ্ধি হ'ব পাৰে গতিকে এইবিলাক ক্ষেত্ৰত অলপ সাৱধান থাকিব আদাৰৱাইজ আজি গোটেই দিনটো যদি চাই আপুনি যদি মই কোৱা নিয়মখিনিৰে আপুনি কাম কৰে আহি থকা দিনবিলাকৰ লগতে আজিৰ দিনটো আপোনালোকৰ কাৰণে ভাল হ'ব জানোৱা হওক আজিৰ দিনটো ৰাশিফল যিকোনো ইংৰাজী মাহৰে 1 তাৰিখ 10 তাৰিখ 19 তাৰিখ 28 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নম্বৰ 1 ৰ ব্যক্তি নম্বৰ 1 ৰ লগত আজিৰ ভাইব্ৰেচন আহিছে আজি তেওঁলোকৰ কাৰণে 50-50 কম্বিনেশ্যন আহিছে কন্ট্ৰোল কাৰ্ডটো আহিছে যেটো কন্ট্ৰোল কাৰ্ডটো আহিছে আপোনালোকে যিকোনো ক্ষেত্ৰতে অলপ কন্ট্ৰোল কৰাটো ভাল বিশেষকৈ বাক্যত যদি অলপ কন্ট্ৰোল কৰে আপোনালোকৰ কাৰণে ভাল খাদ্যত আপুনি কন্ট্ৰোল কৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব উপায় আজি কৰিব কি আপুনি যদি পাৰে আপুনি গা ধোৱা পানীত অকমান যদি কুমকুম মিক্স কৰি গা ধোৱা পাৰে আপোনাৰ কাৰণে ভাল যিকোনো ইংৰাজী মাহৰে 2 তাৰিখ 11 তাৰিখ 20 তাৰিখ আৰু 29 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলৰ নম্বৰ আছে নম্বৰ 2 আজিৰ দিনটোৰ লগত তেওঁলোকৰ খুব ধুনীয়া ভাইব্ৰেচন মিলিছে কাৰ্ড আহিছিলে ফ্ৰেণ্ডলিনেছৰ কাৰ্ডটো গতিকে নম্বৰ 2 ব্যক্তিসকলে আজি ইমোশনটো অলপ বেছি থাকিব ইমোশন যদি কন্ট্ৰোল কৰিব পাৰে ৰাতি আপোনাৰ জুনৰ পোহৰ যদি অলপ নিজকে ৰাখে মেডিটেশ্যন কৰে ওম নমঃ শিৱায় চ্যান্টিং কৰে তে নম্বৰ 2 ব্যক্তিসকলে সেই মানসিক অশান্তিৰ পৰা দূৰ হ'ব পাৰিব লগতে শিৱ মন্দিৰত যদি আপুনি গাখীৰ পানীৰ লগতে অলপমান দৈ শিৱলিংগত মোহাৰি পেলাই যদি লগাব পাৰে অভিষেক কৰিব পাৰে তেতিয়া আপোনাৰ ইমোশনাল ডিস্টাৰবেন্সৰ নাইকিয়া হ'ব যিকোনো ইংৰাজী মাহৰে 3 তাৰিখ 12 তাৰিখ 21 তাৰিখ আৰু 30 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলৰ কাৰণে খুব এটা ভাল দিন আজি আপোনাৰ নাম্বাৰছৰ লগতে খুব ধুনীয়া কম্বিনেশ্যন আহিছে বহুত বেছি ধুনীয়া বুলি ক'ব নোৱাৰি 50-50 কম্বিনেশ্যন কিছুমান আপোনাৰ লাকি নাম্বাৰছটো গুচি গৈছে আৰু যেহেতু কাৰ্ড আছে ইনাৰ ভয়েস অন্তৰাত্মাৰ কথা শুনক গোটেই বছৰটো আপুনি কি ভুল কৰিলে তাৰ পৰা আপুনি কি শিকিব পাৰি তাৰ কথা ভাবক আৰু আহি থকা দিন আপোনাৰ কাৰণে ভালে যাব যিকোনো ইংৰাজী মাহৰে 4 তাৰিখ 13 তাৰিখ 22 তাৰিখ আৰু 31 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নম্বৰ 4 ব্যক্তি নম্বৰ 4 ৰ লগত আজিৰ দিনটো ভাইব্ৰেচনটো অলপমান মেটচ কৰাত অসুবিধা হয় ট্ৰাষ্ট ৰাখক কাৰ্ড আছে ট্ৰাষ্ট কাৰ্ডটো নম্বৰ 4 ব্যক্তি অলপ নিজৰ ওপৰত বিশ্বাস ৰাখি পেলাই তেওঁলোকে যদি আগবাঢ়ি যায় কাৰণ তেওঁলোকৰ অলপ চ্যালেঞ্জিং ইয়াৰ চলি আছে যেহেতু আজি গোটেই দিনটোৰ যদি ভাইব্ৰেচনটো চোৱা যায় বিশেষকৈ গোটেই বছৰটো যদি ভাইব্ৰেচন চোৱা যায় নম্বৰ 9 ৰ আজি ভাইব্ৰেচন তো নম্বৰ 9 ৰ বছৰত এই ধৰণৰ নম্বৰ 4 মানুহখিনি অলপ ডিস্টাৰ্ব হয় গতিকে যাত্ৰা কৰাৰ ক্ষেত্ৰত নম্বৰ 4 ব্যক্তিসকলৰ সাৱধান হ'লে ভাল হ'ব যিকোনো ইংৰাজী মাহৰ 5 তাৰিখ 14 তাৰিখ আৰু 23 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নম্বৰ 5 ৰ ব্যক্তি আজি নম্বৰ 5 ৰ ব্যক্তিসকলে খুব এটা ভাল দিন গতিকে তেওঁলোকে যিকোনো মেজৰ ইভেন্ট তেওঁলোকে কৰিব পাৰে লগতে উপায় হিচাপে আজি তেওঁলোকে গৰুক কিবা খুৱাব পাৰে তেওঁলোকৰ কাৰণে খুব ভাল কাৰ্ড আহিছিলে এৱাৰনেছ কাৰ্ডটো তেওঁলোকৰ লাহে লাহে কেতিয়াবা এনেকুৱা ভাব হয় যে মোৰ একো নহব বা মোৰ নিজকে ডাউন কৰি দিছে একেবাৰে বেয়া কথা আপুনি সবচে ব্লেসড নাম্বাৰ হয় গতিকে আপুনি যিমান পাৰে নিজৰ পজিটিভিটি বঢ়াবৰ কাৰণে ভাল কিতাপ পঢ়ক ভাল আলোচনা কৰক আৰু মেডিটেশ্যন কৰক আপোনাৰ কাৰণে ভাল হ'ব যিকোনো ইংৰাজী মাহৰে 6 তাৰিখ 15 তাৰিখ আৰু 24 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি নম্বৰ
6ৰ ব্যক্তি নাম্বাৰ 6ৰ ব্যক্তিসকলৰ কাৰণে আজি অলপমান নিগেটিভ কাৰ্ড আহিছে গতিকে নিগেটিভ কাৰ্ডৰ লগতে তেওঁলোকে মাইণ্ডছেটত অলপ ডিষ্টাৰবেন্স পাব পাৰে অলপমান এগ্ৰেশ্যনটো বাঢ়ি থাকিব লগতে তেওঁলোকে লোকৰ প্ৰতি যিখিনি কষ্ট কৰা মানসিকতা আছে সেই মানসিকতা অলপমান কমাই নিজৰ কথা যদি ভাবা আৰম্ভ কৰে কষ্টটো কম পাব নিজৰ কাম আগত কৰিব আৰু আসল লোকৰ কাম কৰিবৰ কাৰণে চেষ্টা কৰিব যিকোনো ইংৰাজী মাহৰে 7 তাৰিখ 16 তাৰিখ আৰু 25 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলৰ কাৰণে কাৰ্ড 3টা ল'ব লগা হৈছে অলপমান তেওঁলোকৰ কাৰণে 50-50 কম্বিনেশ্যনত আহিছে অলপ সাহসৰ আপোনাৰ দৰকাৰ হ'ব ঘৰৰ কোনোবা চিনাকি মানুহৰ অসুখ বিসুখৰ লগতে অলপমান নেগেটিভ খবৰো আপুনি পাব পাৰে তাৰ কাৰণে অলপ সাৱধান থাকিব লগতে আপোনাৰ ঘৰত বিশেষকৈ এই সপ্তাহটো আজিৰ পৰা শুনাৰ পৰা আপুনি গোটেই সপ্তাহটোতে আপুনি হোৱাইট ভিনেগাৰ আৰু কমন সল্ট মিক্স কৰি ঠাই সাৰা হৈছে ঠাই মুচিবৰ কাৰণে চেষ্টা কৰিব ঘৰৰ পৰা নেগেটিভিটিৰ লগতে আহি থকা বাধাবিলাকো দূৰ হ'ব যিকোনো ইংৰাজী মাহৰে 8 তাৰিখ 17 তাৰিখ আৰু 26 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলৰ কাৰণে আজিৰ দিনটোৰ লগতে কাৰ্ডো আহিছে পজিটিভ কাৰ্ড দুখনকৈ কাৰ্ড লৈছোঁ অলপমান তেওঁলোকে স্পীডটো বঢ়াব লাগিব তেওঁলোকৰ অলপ স্পীডটো কমি আছে গতিকে স্পীডটো বঢ়াই যদি তেওঁলোকে কাম কৰে তেওঁলোকৰ কাৰণে ভাল উপায় বিশেষকৈ আজি এটা মেইন উপায় আপুনি কৰিব লাগিব এই উপায়টো হ'ল আপোনাৰ যিমান আপুনি ওখ সিমান ওখ এডাল ৰঙা সূতা আপুনি তৈয়াৰ কৰিব লাগিব ঘুনুচা সূতা বুলি কোৱা হয় আপোনাৰ মূৰৰ পৰা ভৰিলৈকে আৰু সেইটো যিকোনো আহত গছত মেৰিয়াই পেলাই বান্ধি আহিব আপোনাৰ যিবিলাক বাধা আছে সেইবিলাক আপোনাৰ দূৰ হ'ব আজি এই উপায়টো কৰিবলৈ নাপাহৰিব যিকোনো ইংৰাজী মাহৰে 9 তাৰিখ 18 তাৰিখ আৰু 27 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলৰ কাৰণে কাৰ্ড আহিছিলে বহুত বেছি পজিটিভ কাৰ্ড প্লেফুলনেছ নাম্বাৰ 9ৰ ব্যক্তি ব্লেছড নাম্বাৰৰ ব্যক্তি আপুনি নাম্বাৰ 9ৰ ইয়াৰ চলি আছে ইয়াৰ অফ কমপ্লিশ্যন আজি আপুনি বহুত এনজয় কৰিব পাৰিব আৰু আধৰুৱা কামবিলাক পূৰণ হোৱাটো সহায় হ'ব আপোনাৰ বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছো প্ৰিয় দৰ্শকসকল এবাৰ আপোনালোকৰ মাজত লৈ আহিছো এটি সুমধুৰ গীত আৰু ইয়াৰ লগে লগে আজিৰ এই অনুষ্ঠানৰ পৰা মই অনামিকাই বিদায় লৈছো আসাম টক্স আপোচবিহীন অসম কণ্ঠ